জাতি জিন্দাবাদ 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 অসমীয়া পৰীক্ষা জিন্দাবাদ 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 অসমীয়া পৰীক্ষা জিন্দাবাদ 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 হুঁশিয়াৰ হুঁশিয়াৰ মিয়া জনগোষ্ঠী জিন্দাবাদ 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 মিয়া জনগোষ্ঠী জিন্দাবাদ জিন্দাবাদ মণ্ডল গোবে 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 জিন্দাবাদ জিন্দাবাদ অসমীয়া পৰীক্ষা জিন্দাবাদ জয় চলিত বিধানসভাৰ বাজেটত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া জনগোষ্ঠীক স্বীকৃতি প্ৰদানৰ কাৰণে বিধানসভাত এখন বিল আনিবলৈ শ্বেৰমান আলী ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছিল আৰু বিধানসভাত উত্থাপন কৰাৰ লগে লগে পশ্চিম গোৱালপাৰা সমষ্টিৰ মাননীয় বিধায়ক ৰচিদ মণ্ডল চাহাবে মিয়াৰ বিৰোধিতা কৰিছিল। গতিকে মিয়া জনগোষ্ঠীৰ এজন লোক হৈ মিয়া জনগোষ্ঠীৰ স্বীকৃতিৰ বাবে যি বিৰোধিতা কৰাটো আসলে দুৰ্ভাগ্যজনক, যাৰ বাবে আমি পুতলিকা দা কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি আজি এই পুতলিকা দা কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে ৰচিদ মণ্ডলৰ নিচিনা এই গাদ্দাৰৰ কাৰণে আজি মিয়া জনগোষ্ঠীৰ তুচ্ছ তাচ্ছিল্য অৱহেলিত হ'বলগীয়া হৈছে। আজি আমি 94 বছৰ ধৰি অসম মিয়া পৰিষদৰ উদ্যোগত আমি এই মিয়া জনগোষ্ঠীৰ স্বীকৃতিৰ বাবে আমি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আমি সংগ্ৰাম চলাই আহিছোঁ। কিন্তু এই আমাৰ এই মিয়া জনগোষ্ঠীৰ মাজৰ একাংশ মানে জাতিদ্ৰোহী জাতিৰ গাদ্দাৰ এই মিয়াৰ কলংক একাংশই মানে এই বিৰোধিতাৰ কাৰণে আজি মিয়াসকলৰ স্বীকৃতি লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, অৱহেলিত হ'বলগীয়া হৈছে, বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য ভুগিব লগা হৈছে। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ৰচিদ মণ্ডলৰ নিচিনা বা ৰচিদ মণ্ডলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি আচলতে মিয়াৰ গাদ্দাৰ হিচাপে চিহ্নিত নহয়, মিয়াৰ লগত থাকক। গতিকে আমি এইখিনি আহ্বান কৰিছোঁ আৰু অনাগত দিনত মিয়া জনগোষ্ঠীৰ স্বীকৃতি হ'বই লাগিব। আৰু মিয়া জনগোষ্ঠীৰ বিৰোধিতা কৰাসকল বা অসমীয়া জাতিৰ বিৰোধিতা কৰাসকল আচলতে অসমীয়া জাতিৰ শত্ৰু, মিয়াৰ গাদ্দাৰ। আৰু মিয়াৰ গাদ্দাৰ ৰচিদ মণ্ডলক মিয়া সমাজে বয়কট কৰিবলৈ আমি আহ্বান জনাইছোঁ। স্বাধীনতাৰ 76 বছৰ ধৰি আমাৰ মিয়া সমাজ বেছিভাগ কংগ্ৰেছৰ ভোট বেংক হিচাপে আছে। আৰু এই কংগ্ৰেছী যিসকল সংখ্যালঘু নেতাবিলাক আছে আৰু তেখেতসকলে আচলতে মিয়াসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। মিয়াসকলে যে এটা জনগোষ্ঠীয় স্বীকৃতি লাভ কৰি এটা জনগোষ্ঠী হিচাপে নিজকে প্ৰতিষ্ঠিত হ'ব, এই কথাটো আহিলে যিহেতু ভোট বেংকৰ এই তল পেলাব বা ভোট বেংকৰ যিটো সান্দহ খোৱা বালি তল যাবৰ কাৰণে এই ৰচিদ মণ্ডলে এই ৰহস্যমূলক ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছে বিগত সময়ত এই মিয়াসকলৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তৰুণ গগৈদেৱেও 2006 চনত প্ৰতিশ্ৰুতি দিছিল যে মিয়া জনগোষ্ঠীৰ স্বীকৃতি প্ৰদান কৰিব লাগে, মিয়া উন্নয়ন স্বায়ত্ব পৰিষদ গঠনৰ ঘোষণা কৰিছিল। কিন্তু এই মিয়া জনগোষ্ঠীৰ কিছুমান ৰচিদ মণ্ডলৰ দৰে এই নেতাসকলে বিৰোধিতা কৰিছিল, যাৰ কাৰণে আমি মিয়া জনগোষ্ঠী আজিও তুচ্ছ তাচ্ছিল্যত ভুগিবলৈ গৈছোঁ। আৰু সেই হিচাপে এই ৰচিদ মণ্ডলে ভাবিছে যে মিয়াসকলক যদি আজি এই হিমন্ত বিশ্ব শৰ্মা যদি আনুষ্ঠানিকভাৱে মানে চৰকাৰীভাৱে স্বীকৃতি ঘোষণা কৰে, তেতিয়াহ'লে মিয়া সমাজ এটা যিটো সন্মানীয় জনগোষ্ঠী হিচাপে স্বীকৃতি লাভ কৰিব। আৰু এই কংগ্ৰেছৰ যিটো ৰাজনৈতিক ভোট বেংক, এই ব্লেকমেইলিং ৰাজনীতি, এই ৰাজনীতিটো নাইকিয়া হ'ব, যাৰ কাৰণে এই ব্লেকমেইলিং কৰি থাকিব। আৰু কৰি থকাৰ যি ব্লুপ্ৰিণ্ট এই ৰচিদ মণ্ডলৰ দৰে নেতাসকলৰ মনত আছে, অন্তৰত আছে। আৰু সেইকাৰণে আমি ধিক্কাৰ দিছোঁ যে মিয়া জনগোষ্ঠীৰ স্বীকৃতি পাব লাগে আৰু মিয়া জনগোষ্ঠী এটা সন্মানীয় জনগোষ্ঠী। গতিকে এই ক্ষেত্ৰত ৰচিদ মণ্ডলৰ দৰে নেতাসকলে কিন্তু এই মিয়া জনগোষ্ঠীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিলে কিন্তু অনাগত দিনত ভৰিৰ তলৰ মাটি নাইকিয়া হৈ যাব সেনেকুৱা নেতাসকলৰ। মিয়া পৰিষদৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক হওঁ। আজি মই যি এটা কাৰ্যসূচী ইতিমধ্যে হাতত লৈছোঁ, এই চেগতে মই ক'ব বিচাৰোঁ, যোৱা বিধানসভা অধিৱেশনত 8 ফেব্ৰুৱাৰী তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মিয়া জনগোষ্ঠীৰ কাৰণে যি এটা বিল অনাৰ কাৰণে মাননীয় বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী চাহাবক দায়িত্ব অৰ্পণ কৰিছিল। আৰু সেই দায়িত্বটো অৰ্পণ কৰাৰ লগে লগেই আমাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰচিদ মণ্ডল মিয়াৰ জনগোষ্ঠীৰ বিৰুদ্ধে যি এটা ভুল এটা ভূমিকা লৈছে, এইটো সম্পূৰ্ণভাৱে মিয়াৰ লগত এটা গাদ্দাৰী কৰিছে। গতিকে সেই গাদ্দাৰ মিয়াসকলক লৈ ইমান এটা গাদ্দাৰ যে চলাইছে, এই গাদ্দাৰীটো অসমত নচলিব। আৰু ভৱিষ্যতে তেনেকুৱা কথা ৰচিদ মণ্ডলৰ মুখত সভা নাপায় আৰু তেওঁ যাতে সেনেকুৱা কথা মিয়াৰ বিৰুদ্ধে নকয়, আমি তাৰ বাবে কামৰূপ জিলা মিয়া পৰিষদে সকীয়াই দিছোঁ।